বন্ধুসকল, যোগ হ'ল এনে এক প্ৰাচীন ভাৰতীয় কলা যি আধ্যাত্মিকতাৰ লগত জড়িত আৰু যি আমাৰ শৰীৰ আৰু মনক সন্তুলিত অৱস্থাত ৰাখি জীৱনৰ বাটত সফলতাৰে আগুৱাই যোৱাত সহায় কৰিব পাৰে। এই যোগ সাধনাৰ প্ৰথমজন গুৰু অৰ্থাৎ আদি গুৰু হ'ল মহাদেৱ শিৱ, যিজনে হিমালয়ৰ কান্তি সৰোবৰৰ পাৰত সপ্তঋষিৰ আগত প্ৰথমে এই যোগ সাধনাৰ জ্ঞানৰ পোহাৰ মেলিছিল। আমাৰ কাৰণে অতি গৌৰৱৰ কথা যে আমাৰ এই প্ৰাচীন ভাৰতীয় যি কলা যোগ সাধনা ই বৰ্তমান সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে। আৰু এনে এক প্ৰেক্ষাপটতে বৰ্তমান সময়ত 21 জুন তাৰিখে সমগ্ৰ বিশ্বতে ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয়। আমাৰ দেহ মনক সুস্থ কৰি ৰাখিব পৰা এই প্ৰাচীন ভাৰতীয় কলাবিধক আগবঢ়াই নিবৰ বাবেই টিয়কত স্থাপন কৰা হৈছে সঞ্জীৱনী যোগ আৰু ফিটনেছ চেণ্টাৰ। এই সঞ্জীৱনী যোগ আৰু ফিটনেছ চেণ্টাৰৰ সৌজন্যত আৰু ৰেঙনি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত টিয়কতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এগছি বন্তি প্ৰজ্বলনেৰে এই সুন্দৰ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে বিশিষ্ট যোগ প্ৰশিক্ষক তথা সংগঠক অচ্যুত কাশ্যপ ডাঙৰীয়াই। অনুষ্ঠানটিৰ আঁত ধৰে প্ৰকৃতি সুৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি অহা টিয়কৰ বিশিষ্ট সমাজকৰ্মী তথা ৰেঙনিৰ প্ৰতিষ্ঠাপক বিজু শৰ্মা ডাঙৰীয়াই। যোৰহাটৰ উদ্যোগত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন, স্থান ৰেণু বৰা মেমৰিয়েল একাডেমী টিয়ক। অনুষ্ঠানটিৰ আৰম্ভণিতেই উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে টিয়ক জ্যোতি বিদ্যাপীঠৰ শিক্ষক শ্ৰীযুত বুবুল বৰা আৰু তেখেতৰ পত্নী তথা সঞ্জীৱনীৰ প্ৰতিষ্ঠাপিকা চিম্পাৰাণী বৰা। উপস্থিত হোৱা শ্ৰদ্ধাৰ মোৰ যোগ গুৰু শ্ৰদ্ধাৰ কাশ্যপ ছাৰ, যিজনে শিশুৰ সেৱাৰ্থে অহৰ্নিশে বিভিন্ন ধৰণৰ কৰ্মসূচী সম্পাদন কৰি আহিছে। আজি আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ পাল ডাঙৰীয়া, যিজনে নিচাৰ বিৰুদ্ধে বিশেষকৈ ড্ৰাগছৰ বিৰুদ্ধে। অনুষ্ঠানটিত সঞ্জীৱনীৰ কণ কণ প্ৰশিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা বিভিন্ন ধৰণৰ যোগ কলাৰ প্ৰদৰ্শনে সকলোকে আপ্লুত কৰে। অনুষ্ঠানটিত উপস্থিত থকা যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী, শৰীৰ চৰ্চাবিদ তথা ড্ৰাগছৰ বিৰুদ্ধে বিশেষ সংগ্ৰাম চলাই থকা তুষাৰ পাল ডাঙৰীয়াই ছাত্ৰ ছাত্ৰী প্ৰশিক্ষাৰ্থীসকলক একোটিকৈ ট্ৰফি প্ৰদান কৰি তেওঁলোকক উৎসাহিত কৰে।